কি হৈছিল কিমান মান সময়ত হৈছিল? 3 মান আপোনাৰ 3টামান বজাত ঘৰৰ সন্মুখৰ পহি ওলাইছিল 9জন ল'ৰাই 4-5টা মান বাইক লৈ আহিছিল। ৰহমাতুল্লাহ আছে, তাৰপিছত সোনু বুলি এটা ল'ৰা আছে বৰ্ণিৰ মঞ্জুলৰ ল'ৰা। ই তাৰমানে এই ফোন কৰি কৈছে যে বৰ্ণিৰ ল'ৰাই মোক ধৰিছে। এইখিনি কোৱাৰ লগে লগে তাৰ মোবাইলখন কাঢ়িখনে লৈ গৈছে। তাৰপিছত ৰামদিয়া থানাক তাত আহি পেলাই পুলিচ লৈ তাক ফোন মাৰিছোঁ, মানে ফোন মৰাৰ পিছত ছাৰক ফোন মাৰিছিল আহিছে হাজো থানাৰ। ই ফোন মৰাৰ পিছত সিহঁতে এৰি দিছে, 4 লাইনত এৰি দিছে। এই ক'ৰ পৰা কিডনেপ কৰিছিল? মিলপাৰা ঘৰৰ সন্মুখৰ পৰা। তাৰপিছত তাক মই সুধিলোঁ যে কি কৰিছে বোলে, এনেকৈ মাৰছি আৰু কেইটামান ঘৰৰ তাৰ দেউতাকেও জানে চুনু না কি, তাৰ দেউতাকৰ লগত ফোনত কণ্টেক্ট কৰি আছে, দেউতা তাক লৈ যাম নেকি আমি ইয়াৰ পৰা। আৰু ইয়াতে কৈছে তাক মাৰি পেলাই দুলুঙৰ তাত পেলাই থৈ যাওঁ। ছাৰে ফোন কৰাৰ কাৰণে তাক এৰি দিছে। তাৰ পৰা লৈ আহিছোঁ, মানে চিৰিয়াছ হৈ আছে। এনেই দিন দুপৰতে এনেকুৱা কিডনেপিং কৰিলে তাৰমানে কেনেকৈ চলিব? এই কথাষাৰ আপোনাক কোনে কৈছে? দিলছানে কৈছে, নিজে কৈছে যে সি চিনি পাইছে কোনে? চিনি পাই তাৰ চিনিয়ৰ আছিল। তাৰমানে সোনু আৰু ৰহমাতুল্লাহ বুলি এই দুটাক চিনি পায়। 9জনৰ মাজত এই দুটাক চিনি পায়, বাকীখিনিক চিনি নাপায়। কিমানজন আছিলে কিডনেপাৰ? 9জন আছিল। তেওঁলোকে ঘটনাটো হ'ল কি যে এবাৰ ঘৰৰ সন্মুখৰ পৰা তেওঁক উঠাই লৈ আহিছিল। কি কৰি আছিল ঘৰৰ সন্মুখত? তেওঁ মানে এনেই ওলাই আহিছিল আৰু ঘৰৰ পৰা টোপনি মাৰি আছিল। তাৰ পৰা আৰু ওলাই আহিল মিলপাৰা চকতে। তাৰপিছৰ পৰা তাক মানে 8টা-9টা ল'ৰাই মানে তাক বোলে কিডনেপেড কৰি লৈ আহিলে। লৈ অহাৰ পিছত মানে সি কোৱা মতে আৰু দিলছানে আমি স্পটত গৈ তাৰ পৰা মুখৰ পৰা যিখিনি শুনিলোঁ, তাৰমানে ৰামদিয়াৰ ভিতৰৰ ৰাস্তা দি তাক লৈ গৈছে। লৈ যোৱাৰ পিছত তাৰপিছত আমি এইখিনি ল'ৰাটো কিন্তু আকৌ ফোন কৰিছিলে ঘৰত যে মোক যে এই কেইটামান ল'ৰাই উঠাই লৈ গ'ল। গতিকে এইখিনি কোৱাৰ পিছতে কিন্তু তেওঁৰ মোবাইলটো তাৰমানে ছুইচ অফ হৈ গ'ল। কি গাড়ীত উঠাই লৈ গৈছিল? এটা বাইকত লৈ গৈছিল। তাৰপিছত ক'ত এৰি দিছে? এৰি গ'লে মানে ভিতৰত তেনেকৈ গৈ একদম ভেলামাৰি যিটো দলং আছে, সেই দলঙৰ তাতে 4 লেনৰ তাতে মানে পেলাই থৈ গৈছে। মানে লৈ যাব নোৱাৰিলে? লৈ যাব নোৱাৰিলে। মানে পিছত আমি যোগাযোগ কৰিলোঁ, বৰ্ণিৰ যোগাযোগ কৰিলোঁ, থানাতো যোগাযোগ কৰিছোঁ। চাৰিওফালৰ পৰা ফোন যোৱাৰ পিছত তাৰমানে ঘৰৰ পৰা সম্ভৱ কৈছে যে তেওঁক এৰি থৈ এতিয়া একো কৰিব নালাগে। বেলেগ ব্যক্তি কোনোবা জড়িত হৈ আছে নেকি ঘটনাটো? এতিয়া সবিশেষ এতিয়া ক'ব নোৱাৰিম। এইখিনি তদন্ত হোৱাৰ পিছতে গোটেইখিনি কথা পোহৰলৈ আহিব। এতিয়া স্বাস্থ্য অৱস্থা কেনেকুৱা? একেবাৰে সংকটজনক অৱস্থাত আছে। এতিয়া আকৌ এইখন মেডিকেলৰ পৰা ৰেফাৰ কৰিছে, এতিয়া GMC-লৈকে ৰেফাৰ কৰিছে। খুবেই সংকটজনক অৱস্থা। মাৰপিট কৰিছে? মাৰপিট কৰিছে। তেওঁ মানে এতিয়া কঁপি আছে মানুহটো, মাতবল নাই। এতিয়া মাতবল নাই, কিবা কৈ দিছে নেকি? এতিয়া ইনজেকশ্যন দিলে। এতিয়া তেওঁলোকে খুৱাইছে নেকি? অপহৰণ খোৱাটো এতিয়া আমি একো গম পোৱা নাই।